শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ উদ্যোগত সাহিত্য কৰ্মশালাৰ সামৰণি। শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা সাহিত্য শাখাৰ উদ্যোগত জিলা শাখাৰ ভকত বৈষ্ণৱসকলৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ সেৱা বাহিনী জিলা শিশু আৰু আই মাতৃ কল্যাণ সমিতিৰ ব্যৱস্থাপনাত নাজিৰা জিলা শাখাৰ নামঘৰত প্ৰেক্ষাগৃহত 3 দিনীয়াকৈ অনুষ্ঠিত কৰা কবিতা আবৃত্তি ৰচনা প্ৰতিযোগিতা বক্তৃতা আৰু ঘোষক ঘোষিকা কৰ্মশালাৰ সফলতাৰ সামৰণি পৰে। উক্ত কৰ্মশালাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য যতীন লাহন, নাজিৰা জিলা শাখাৰ সহ সম্পাদিকা মঞ্জু ঘৰফুলীয়া বৰা, বিষ্ণুপ্ৰিয়া তামুলী আৰু জুমি গগৈয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি কুৰিৰো প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে। জয় গুৰু শংকৰ। আমি আপোনালোকক জয় জয়তে শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা সেৱা জনাইছোঁ। আৰু লগতে এইটো অৱগত কৰিব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতিটো বৰ্ষত সাহিত্য আৰু সংস্কৃতিৰ কৰ্মশালা পাতি আমাৰ যি উত্তৰ প্ৰজন্ম এই প্ৰজন্মসকলক শিক্ষাৰে শিক্ষিত কৰি নিজকে এক গতিপথত যাবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। তদ্ৰুপ এইবাৰ আমাৰ 4 তাৰিখৰ পৰা 6 তাৰিখলৈকে আমি কেইবাটাও কাৰ্যসূচী লৈছিলোঁ। শিশুসকল, যুৱক যুৱতী আৰু আইসকল কেইবাটাও কাৰ্যসূচী আছিলে। এই কাৰ্যসূচীত এনেধৰণৰ আছিল যে ৰচনা লিখা, সকলোৱে ধৰক ৰচনা লিখিব নাজানে, ৰচনা লিখা আৰ্হিবিলাক নাজানে। তাৰপিছতে বক্তা হিচাপে মঞ্চত উঠি দুআষাৰ কোৱাৰ যিটো মানে ভংগীমা, এই কথাখিনি নাজানে, গতিকে সেয়াও যাতে আগবাঢ়িব পাৰে। তাৰপিছতে আছিলে আমাৰ ঘোষক ঘোষিকা। এই ঘোষক ঘোষিকাও সকলোৱে ঠিকমতে কৰিব নাজানে। তাৰ কথাখিনি আমি চিন্তা কৰি যে আমাৰ এবাৰ জিলা শাখাত ঘোষক এংকৰিঙৰ মানে কৰ্মশালাটো পতা হওক। আমি মানে এই গোটেইকেইটা বিষয়ৰ কাৰণে বক্তা, ৰচনা, কবিতা আবৃত্তি আৰু ঘোষক 4জনকৈ সমল ব্যক্তিক আমি আমন্ত্ৰণ জনালোঁ। আৰু তেখেতলোকে ইতিমধ্যে আটাইকেইদিন থাকি আমাৰ কাৰ্যসূচীটো সফল সমাপন কৰাব খুব চেষ্টা কৰিলে। আমাৰ জুমি গগৈ বুলি আমি যিগৰাকী ঘোষকৰ কাৰণে আনিছিলোঁ সমল ব্যক্তি, তেখেতেও বৰ সুন্দৰভাৱে ঘোষণা কৰাৰ কথা বাৰ্তাখিনি শিকালে। আবৃত্তিৰ যি বিষ্ণুপ্ৰিয়া তামুলী, সেই তামুলী আইগৰাকীয়ে আবৃত্তিৰ প্ৰথম মানে আৰম্ভণিৰ পৰা প্ৰাণায়ামৰ যি প্ৰয়োজনীয়তা, সেই প্ৰাণায়ামৰ পৰা গোটেই কথাখিনি উচ্চাৰণ, ভংগীমা, এই গোটেই কথাখিনি মানে শিশুসকলক মানে আপ্লুত কৰি বুলি শিকালে। গতিকে আমি আজি শেষৰ দিনাখন গম পাইছোঁ যে সকলোৱে ভাল পাইছোঁ বুলি কৈছে। আবৃত্তিত মঞ্চত উঠি অন্ততঃ ইয়াত কৰ্মশালা লোৱা প্ৰত্যেকেই মঞ্চত উঠি দুআষাৰ আবৃত্তি কৰিব পাৰিব বুলি আমাৰ আজি অকণমান আমি দৃঢ় হৈছোঁ। লগে লগে আইসকলে কৈছে যে ৰচনা আমি লিখোঁহে, বিষয়বস্তুটা লিখি দিওঁ, কিন্তু ৰচনাৰ যে এটা ব্যাকৰণ আছে, ৰচনাৰ যে এটা আৰ্হি আছে, আৰ্হিমতে লিখিলেহে যে ৰচনা এখন সৰ্বাংগ সুন্দৰ হয়, সেই কথাটো আজি বহুত ধৰক বয়োজ্যেষ্ঠ আই তেখেতলোকে আজিহে গম পাইছে। এনেকুৱা ক্ষেত্ৰত যে আমাৰ এই ৰচনাৰ যোগেদি শব্দৰ ভাণ্ডাৰ যে আমি গোটাব পাৰোঁ আৰু আমাৰ মানে যি অসমীয়াৰ সাহিত্যৰ যি উত্তৰণ, এই উত্তৰণ যে কৰিব পাৰোঁ, সেই কথাখিনি উপলব্ধি কৰিছে। আৰু আমাৰ জিলা শাখাৰ উদ্যোগত আমাৰ শিশু মানে আমাৰ কল্যাণ সমিতি, আই মাতৃ কল্যাণ সমিতি, সেৱা বাহিনী আৰু সাহিত্য শাখাৰ যি যৌথ প্ৰচেষ্টাত এই কাৰ্যসূচীটো হ'ল। আমি সঁচাকৈ জিলা শাখাৰ সন্মানিত বিষয়ববীয়াসকল আৰু সভাপতি সম্পাদকে আমি আচলতে কৃতাৰ্থ মানিছোঁ যে ভাল এটা আমি প্ৰগ্ৰেমেই কৰিলোঁ। তাৰোপৰি আমাৰ অহা 24 জুলাইৰ পৰা নাটৰ মানে এক কৰ্মশালা হ'ব 10 দিন। তালৈও আমাৰ সেই পবিত্ৰকৰণ কৰা বা আহিব মূল সংঘৰ মানে গৱেষণা পৰিষদৰ তেখেতে আহিব। আৰু তাৰ লগে লগে কি হৈছে, অহা 10 তাৰিখৰ পৰা আমাৰ প্ৰতিখন আঞ্চলিক শাখাত যে আমাৰ যে অক্টোবৰ মাহৰ 10-11 অক্টোবৰ যে আমি নাট সমাৰোহ পাতিম, সেই নাট সমাৰোহৰ কাৰণে আমাৰ 10 তাৰিখৰ পৰা প্ৰতিখন আঞ্চলিক শাখাত কৰ্মশালা অনুষ্ঠিত হ'বলৈ গৈছে। আমি খুব সুখী যে আমাৰ জিলাখনৰ 6খন আঞ্চলিকতে এতিয়া সাংস্কৃতিক আৰু সাহিত্যৰ বাতাবৰণ হৈছে। এইখিনিকে আপোনালোকক আমি জনাইছোঁ। কৃষ্ণ জয় গুৰু।